নমস্কাৰ, মই আছোঁ এতিয়া গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ পাৰত আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰ চট আৰু মোৰ পিছফালে এটা বস্তু বনাই আছে। কি বস্তু বনাই আছে আপোনালোকক দেখাই আছোঁ বলক। এইটো হৈছে ব্ৰহ্মপুত্ৰৰ, এইটো হৈছে ফেৰী ঘাট হ'ব আৰু ইয়াৰ পৰা মানুহবিলাকে ধুনীয়াকৈ এইখনত আহি এনেকৈ গৈ আপোনালোকে নাৱত উঠিব পাৰিব। এটা কথা চাওক, এই বস্তুটো দেখিছে, এইটো চাওক, এইটো বানপানীৰ সময়ত যিমানে পানী হ'ব সিমানে ওপৰত যাব আৰু দলংখন ওপৰত উঠি যাব চাওক। আৰু এইবিলাক নাও আছে, এইবিলাক হৈছে এতিয়া উমানন্দ যাই আছে চাওক। আৰু উমানন্দ জাহাজত যাব লাগিলে, এই ফেৰীত যাব লাগিলে 200 টকাকৈ এজনৰ লয় চাওক। কি প্ৰকাণ্ড আছে ফেৰী, ইয়াতে মিনিমাম 40 জন মানুহ যায় চাওক। চাওক, যিমানে পানী হ'ব সিমানে ওপৰত উঠিব, তেনেকুৱা জাহাজ এনেকুৱা চাওক। কিমান প্ৰকাণ্ড এইখন তলত জাহাজ আছে, জাহাজৰ ওপৰত দলং বনাই আছে চাওক। কাম চলি আছে। আৰু পোষ্ট কেইটা চাওক, কি প্ৰকাণ্ড পোষ্ট। এইটো চাওক, আৰু এই পোষ্টবিলাকৰ চাওক নাম্বাৰ লিখা আছে, কিমান ফুট পানী হ'লে গম পাব। ইয়াত চাওক, এতিয়া ব্ৰহ্মপুত্ৰ পানী কিমান ওপৰলৈ আহে ইয়াত গম পোৱা যাব। আৰু ইয়াতে চাওক, এইটো যেনেকুৱা আমাৰ যিকোনো ষ্টপিজ থাকে, এই চাওক ফেৰী ষ্টপিজ চাওক। আৰু যিমানে পানী হ'ব এইখন সিমানে দাং খাব চাওক, যিমানে পানী হয় মানে উঠি আহিব। এইবাৰো চাওক, এই চাওক পানীত আছে, এইটো পূৰা পানীত উপঙি আছে। যেনেকৈ পানীত উপঙি আছে তেনেকৈ বাকী কেইখনো উপঙি থাকিব চাওক। আৰু গুৱাহাটীত কিমান ডেভেলপ হৈছে বৰ্তমান চাওক।